নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি নৱমমান শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 1.1ৰ দুইৰ পৰা অংকবোৰ কৰিম। এক্সাৰচাইজ 1.1 2 এক নম্বৰতে দিয়া আছে, ইয়াত 4টোক দ্বৈত সংখ্যাত প্ৰকাশ কৰিব লাগে। এইটো 4, ইয়াক দ্বৈত সংখ্যাত যদি প্ৰকাশ কৰোঁ এনেকুৱা হ'ব 1 আৰু এইটো 0। অৰ্থাৎ আমাৰ ভাৰতীয় সংখ্যাৰ 4 সমান দ্বৈত সংখ্যাৰ 1 0 0 2। 2 নম্বৰতে আমাক 8টো দিয়া আছে এনেকুৱা, ইয়াক 2 দি দিছোঁ 4 1 0। অৰ্থাৎ 8 সমান আমি এটা দ্বৈত সংখ্যাৰ 1 0 0 2 এইটো লিখিম। তাৰপিছত আমি আৰু এটা কৰিছোঁ, আমি তোমালোকে 12টো আছে এইটো কৰিব পাৰিবা। তাৰপিছত তোমালোকক এই 4টো মই কৰি দিছোঁ, ইয়াত 21 আছে। ইয়াক যদি আমি দ্বৈত সংখ্যাত প্ৰকাশ কৰিব লাগে এনে হ'ব, গুণ 20 হ'লে ইয়াক ৰহিব, এইটো হ'ব 5। 2 2 4 আৰু এটা 1 ৰৈ গ'ল, 2 দি দিছোঁ 1 হৈছে আৰু এটা 0। অৰ্থাৎ দ্বৈত সংখ্যা আমি 21টোক যদি লিখিব লাগে এনেকৈ লিখিব লাগিব 1 0 1 0 1। এইটো হৈছে আমাৰ দ্বৈত সংখ্যাৰ 21। তাৰপিছত আমি 45টো লিখি দিছোঁ। 45টো এনেকৈ লিখিব লাগে, 2 দি দিছোঁ 1, 2 দি দিছোঁ 11, এইটো হ'ল। তাৰপিছত আকৌ 2 দি দিছোঁ, 2 5 গুণ 10 হ'লে এটা 1 ৰৈ যাব 2। তাৰপিছত 2 দি দিছোঁ 1 আৰু এটা 0। অৰ্থাৎ 45টোক আমি দ্বৈত সংখ্যাত লিখিলে হ'ব 1 0 1 1 0 1 2। এইটো হৈছে আমাৰ দ্বৈত সংখ্যা। তোমালোকে এই অংকবোৰ কৰিব পাৰিবা, তথাপি আকৌ মই কিছুমান কৰি দিছোঁ। এই লাষ্টৰ কৰিছে 2 1 4 5, 10 নম্বৰটো 2 1 4 5। ইয়াক দ্বৈত সংখ্যাত প্ৰয়োগ কৰিলে এনেকুৱা হ'ব 1 0 7 2 আৰু এটা 1 আহিব। 2 দি মানে হৰণ কৰি গ'লে হ'ল, 2 দি 5, এটা 2 3 গুণ 6 আৰু এইটো 6 হ'ল। মানে যুগ্ম সংখ্যা থাকিলে লাষ্টত 0 হয় আৰু অযুগ্ম সংখ্যা থাকিলে 1 আহিব, এইবাৰো 0 হ'ব। 2 দি 2 2 4, 2 6 গুণ 12 আৰু 2 8 গুণ 16, এটা 0 হ'ল। আকৌ 0 হ'ব, 2 দি দিছোঁ 1, এটা 3, এটা 4, এইটো 0 হ'ব। তাৰপিছত আকৌ 2 দি দিছোঁ, এইটো হ'ব 2 7 6 গুণ 12 আৰু 2 7 গুণ 14, 0 হ'ব। এইবাৰ 1 আহিব, যেনে 2 দি দিছোঁ 3 3, ইয়াত 1 আহিব। তাৰপিছত 2 দি দিছোঁ 1, আৰু 13 হ'ল, 2 6 গুণ 12, 1 আহিছে। তাৰপিছত আকৌ 2 দি দিছোঁ 8 আহিছে, গতিকে 0। 2 দি দিছোঁ 1 4 আহিছে 0। ইয়াত আকৌ 2 দি দিলে এইটো 2 আহিব, এতিয়া 0। 2 দি দিলোঁ, এতিয়া 1 আহিব, এতিয়া হ'ব 0। অৰ্থাৎ আমি 2145টো যদি দ্বৈত সংখ্যাত লিখিব লাগে এনেকৈ লিখিম 1 0 0 0 0। এই 4টা 0 লিখিলোঁ, 1 2 3 4, 1ৰ লগত আকৌ 0 1 1 2 3 4 5টা 0, 1 2 3 4, এই 5টা 0 আৰু লাষ্টত এটা 1 আছে। এইটো হৈছে আমাৰ দ্বৈত সংখ্যাত লিখা, মানে 2145ৰ দ্বৈত ৰূপ। এনেকৈয়ে লিখিছে আৰু তোমালোকে নিশ্চয় পাৰিবা এইবিলাক। ইয়াৰ পিছত মই আকৌ দুটামান কৰি দিছোঁ, চাবা তোমালোকে।
আমি 10 নম্বৰটো কৰি দিছো যেটো 10 নম্বৰ আছে ইয়াত 10 to the power 4 আছে 10 to the power 4 মানে 1 লগত এনেকৈ 4টা 0 আহিব এতিয়া ইয়াক আমি দুইটা সংখ্যাত প্ৰকাশ কৰিব লাগিব যদি ইয়াক দুইটা সংখ্যাত প্ৰকাশ কৰা হয় এনেকুৱা হ'ব 1 0 0 0 এনেকৈ লিখিলো ইয়াক 2 দিয়ে দিলে ইয়াত 5 আহিব আকৌ 0 0 0 এনেকৈ 2 এনেকৈ আহিব 2 এটো 5 হ'ব আকৌ 0 0 25 2 দি দিছো 1 আহিব তাৰ পিছত এটো 2 আৰু এটো 5 আকৌ 0 অৰ্থাৎ 12 50 গতিকে ইয়াক 2 দি দিলে এতে 6 আহিব এতে 2 আৰু 5 আকৌ আহিব 2 দি দিছো 3 আৰু এতে 1 আহিব আৰু এতে 2 তাৰ পিছত এতে 1 এইবিলাক যি ৰৈছে আমাক নলাবিলাকত এটা আমি 0 হয় এটো 0 0 0 রয়েছে এটো 0 রয়েছে এতিয়া এটো আমার 1 রয়েছে কারণ 2 3 গুণ 6 2 1 গুণ 2 2 2 গুণ 4 আর 1 রই গেল তার পিছত 2 দি দিল এবার গল 1 রক 5 বার আর এটি 6 গতিকে 0 হল 2 দি দিছো 2 8 গুণ 14 15 হলে 2 8 গুণ হল 0 হল 2 দি দিছো এটা হবো 3 2 9 গুণ 18 0 2 দি দিলু 1 আর এটু 2 9 গুণ 18 এটা 19 তার পিছত দিলো এটু 2 দি 2 8 গুণ 2 9 গুণ 18 একে 19 তার পিছত 2 দি দিলু 2 2 দি দিলি 2 4 গুণ 8 এটা মই 4 লিখি দিতে অলপ আর 1 রইল মই 2 4 গুণ 8 একে ন এতিয়া এইটো 4 আছে ন আর এই 4টো আর এনেকৈ 1 আছে গতিকে এই ইয়াক যদি আমি 2 দি দিম ইয়াত 2 আহিব আর ইয়াত 0 আহিব আকৌ যদি 2 দি দিম ইয়াত 1 আহিব এটা 0 আহিব এইখিনিৰ পৰা এইখিনি অৰ্থাৎ আমাৰ 10 to the power 4 সমান আমি এই তলৰ পৰা যাব লাগিব ইয়াৰ পৰা যাব লাগিব 1 0 0 1 2 3 আৰু তিনটা 1 1 2 3 এই তিনটা 1 আকৌ তিনটা 0 1 এইটো তাৰ পিছত আকৌ 4টা 0 এইটো হৈছে আমাৰ দুইটা সংখ্যা 10 to the power 4 ৰূপ তোমালোকক মই এইটো কৰি দিলো তাৰ পিছত বিট আছে তোমালোকে এইটো চাই লবা বিটটো মই কৰি দি আছো অৰ্থাৎ 2 ৰ বিট দিয়া আছে এনেকুৱা এটা অংক 2 ৰ বিট 2143 হাতৰ গুণিত প্ৰকাশ কৰিব লাগিব 7 হলে 7 3 গুণ 21 এটা 0 তাৰপিছত 7 6 গুণ 42 1 ৰৈ গল 7 দি দিছো 7 4 গুণ 28 2 26 7 3 গুণ 21 22 23 24 25 26 গতিকে রল 5 তার পিছনে 7 দি 7 6 গুণ 42 একে 43 অর্থাৎ 2143 হাতৰ ভূমিত লিখিলে 6151 হয় এটা তোমালোকে কেনেকুৱা পাইছা মোৰ অংকবোৰ তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে পাৰিলে মোৰ ভিডিওটো শেয়াৰ কৰি দিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগৰবিলাককো যাতে তোমালোকে শেয়াৰ কৰি দিলে পাব আৰু তোমালোকৰ এটা সাবস্ক্ৰাইব মোক ভিডিওটা বেছি অৰিহণা যোগাব